সন্মুখত নেপালোহেঁতেন তাকে মানুহে মানুহৰ হিংসা কৰি ক'ৰ পৰা ক'ত নিব পাৰে চাওকচোন অহংকাৰী সিহঁত অহংকাৰী বুলিয়ে কৈছো আৰু মোৰ মান সন্মান শেষ কৰি দিছে মই যিমান দুখ পাইছো নহয় মোক যিখিনিয়ে মিছা অপবাদ দিছে এইখিনিয়ে মোৰ নমস্কাৰ এগৰাকী নতুন অতিথি লগত লৈ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ মাজত কোন অতিথি আছে হয়তো থাম্বনেইল দেখি বহুতে চিনি পাইছে হয় ভুক্তভোগী মহিলাৰ উচ্চপনি বুলি তেওঁ সোশ্যাল মিডিয়াত বহুতখিনি জনপ্ৰিয় হৈ পৰিছে গতিকে মই আৰু বেছি বহল কৰি নাথাকো একদম তেওঁ মুখেৰে আজি বহুত কথা পাতিম বাইদেউ আপোনাক সৃষ্টিলৈ স্বাগতম জনাইছো নমস্কাৰ মোৰ নাম শ্ৰী পুতলি গগৈ মোৰ ঘৰ তিতাবৰত মানে ভুক্তভোগী মহিলা বুলি আপোনাক হয়তো মানে বহুতে চিনি পাইছে কিন্তু নামটো আজিহে গম পাইছে চাগে ন নামটো কি বুলি কয় পুতলি গগৈ আজি দেখিছে নহয় আজি মানে শুনিছে নামটো আজিহে গম পাইছে দেই মানে যিমানে হলেও বহুতখিনি মানে নামটো তেনেকে কোৱা নাই ন নাই কোৱা ভালে আছে ঠিক আছে সোশ্যাল মিডিয়ালৈ কেনেকে আহিবলৈ মন গ'ল তাৰমানে হেৰি ধৰি লওক মই আপোনাৰ বয়স বুলি কোৱা নাই মানে আপোনাৰ এইজত পটককে আগৰ পৰা কৰি থকাটো বেলেগ কথা এটা ঘপককে এনেকে এটো হেৰি সময়ত তেনেকা মানে মই সোশ্যাল মিডিয়াত কেলে আহিলো আজি মই কম সেইখিনি কথা মানে মই সোশ্যাল মিডিয়াত আহিবলৈ মই বহুত দুখ এখিনি লৈ আছিলো কাৰ আগত প্ৰকাশ কৰিম এতিয়া মই সেইখিনি কথা সেইকাৰণে মোৰ বোৱাৰীজনীয়ে সাহস লৈ তেওঁ মোক আগবঢ়াই নিলে এনেকে আগবঢ়াই নি এতিয়া মই সোশ্যাল মিডিয়ালৈ মই এইখিনি কথা প্ৰকাশ কৰিছো মই যেনে হলেও মোৰ অন্তৰখন খালী হৈছে অকমান সেইটো কথা লৈ মই আজি সোশ্যাল মিডিয়াত তোমালোকৰ আগত আজি মই প্ৰকাশ কৰিম বুলি ভাবিছো দুখখিনি হলেও মানে সোশ্যাল মিডিয়ালৈ অহাৰ কাৰণে ভাল হ'ল আজি চাওকচোন সোশ্যাল মিডিয়াৰ কাৰণে মই আপোনাক চিনি পালো সেইটোৱে মেইন কথা বা আজি আপোনাক মানে অসমৰ বহুত জেগাতে আপোনাক চিনি পোৱা হৈছে আৰু মোৰ দুখখিনি তেওঁলোকেও গা পাতি লৈছে ধৰা চবেই জানিছে মোৰ কেনেকে এজনী মহিলাক ইমান দুখ দিব পাৰে কিমান দুখখিনি লৈ আছে তেওঁ অন্তৰত মানে আপুনি দুখৰ কাৰণে সোশ্যাল মিডিয়ালৈ আহিলে সেইটো কথাই মেইন মানে কেনেকুৱা ধৰণৰ দুখ পাইছিলে দুখ পাইছেনে মানে এঘৰ মানুহে বৰ বেছি অন্তৰত দুখ দি দিলে এনেই মিছা অপবাদত তেনেকুৱা এটা কথা সহ্য কৰিব নোৱাৰি নহয় সেইকাৰণে মই সোশ্যাল মিডিয়াত এইখিনি কথা প্ৰকাশ কৰিবলৈ মই আগবাঢ়ি আহিলো তাকে গাৰ নোমেৰো শত্ৰু বুলি যে এষাৰ কথা আছে মিছা নহয় ন সেইটোৱে মেইন গাৰ নোমে শত্ৰু আজিকালি মানে কেনেকুৱা ধৰণৰ কষ্টৰ পৰা আপুনি আহিলে আমাক অকমান ক'ব নেকি কম নিশ্চয় কেলে আহিলো মানে হেৰি হ'ল আকৌ এই মোক মিছাতে বেজিনী বুলি ক'লে দেই মানুহে ঘৰত মানুহ এগৰাকীক ক'লে প্ৰথমতে বেজিনী বুলি মানে আপোনাৰ বিষয়ে কাৰোবাক ক'লে মোৰ নিজৰ ঘৰৰে যেনিবা মানুহগৰাকী মই নামঘৰলৈ গৈছিলোঁ বন্তি জ্বলাবৰ কাৰণে বন্তি জ্বলাবলৈ গ'লোঁ গৈ মেলি আহিলোঁ মোৰ দেউৰ ল'ৰাটো লৈ গৈছিলোঁ লগত সি সৰু 7 বছৰমান হৈছিলে তাৰপৰা মই বন্তি জ্বলাই অকণমান দূৰ আহিলোঁ আহোঁতে তাৰপৰা সেইগৰাকীয়ে ক'লে ৰ'বাচোন ৰ'বা মোক ক'লে মই ৰখি দিলোঁ ময়ো গ'লোঁ আগবাঢ়ি তেওঁ ক'লে যে তোমাক আমুকৰ মাকে এনেকৈ এনেকৈ কৈছে তেওঁলোকৰ ছোৱালীজনী বোলে তুমি বেজ কৰিলা পাগলী কৰিলা বোলে মোক তেনেকৈ কৈছে মই সেইকেইটা কান্দি দিলোঁ কান্দি দিবলৈ কৈছে বাইদেউ তেওঁ ক'ত ধৰি শপত খাব আৰু মোক কিহত প্ৰমাণ পালে তেওঁ সেইষাৰ যে মোক কথা কৈছে মই তেনেকৈ ক'লোঁ মই তেনেহ'লে মই সুধিম তেনেকৈ ক'লোঁ তাৰপৰা মোৰ আকৌ নিজৰ ডাঙৰ বাইদেউ এগৰাকী আছে যেনিবা নিজৰ জাৰ তেওঁলোককো সুধিলোঁ মই সেইগৰাকীকো সুধিলোঁ সেইগৰাকী নালাগে সুধিব এইবোৰ হুলস্থুল হ'ব আকৌ তাই নিজৰ জাককো ধৰি থৈছে তেনেকৈ বেজিনী বুলি সেইগৰাকীও ক'লে মই সুধিলোঁ তেওঁকো তেতিয়া তেওঁ ক'লে যে বোলে নালাগে সুধিব নুসুধিবা এইবোৰ বহল নকৰিবা বোলে ভগৱানে দেখিব মোক তেনেকৈ ক'লে দেই সেইটো কথাতে মই নুসুধিলোঁ সেই দুগৰাকী মানুহৰ কথাতে মই নুসুধিলোঁ কথাটো মই তল পেলাই থৈ দিলোঁ সেইটো কাৰণে এতিয়া ক্ৰমান্বয়ে তেওঁলোকে য'ত ত'ত উলিয়াই ফুৰে আমাৰ ঘৰলৈ মানুহ আহিলেও সেয়া হাঁহে আকৌ পথাৰ এঘৰেও ধান দাবলৈ তেওঁলোকৰ ঘৰত মানুহ যায় সেইবোৰো কয় বোলে সিহঁতৰ ঘৰলৈ নাযাবি এনেকুৱা মানুহগৰাকী বেজিনী আকৌ পিঠাগুড়ি খুন্দিবলৈ আহে বিহুৱে সংক্ৰান্তিয়ে সেইবোৰ মানুহকো কয় বোলে নাযাবি সিহঁতৰ ঘৰলৈ সিহঁতৰ পানীতে যাদু সেইবোৰ কথা কয় আৰু নামঘৰলৈ মই বস্তু নিওঁ এই আই সভা পাতে ধৰ বৰসভা পাতে তেনেকৈ পাতে যে নামঘৰলৈ বস্তু চবেই আনে তেওঁলোকে গৈ চাহ দিয়া ঘৰত কাৰ কোনটো টোপোলা কোনে কি আনিছে নাম কাঢ়ি কাঢ়ি সুধিব তাই সোধে এইটো কোনে আনিছে এইটো কোনে আনিছে সেইটো কোনে আনিছে তেনেকৈ সোধে তাৰপৰা গিৰিয়েকো এদিন বহি আছিলে গিৰিয়েকে ক'লে তোৰ কি দৰকাৰ সুধিবলৈ বুজা ঘৰে নানক নামঘৰলৈ আনিছে খাব নামঘৰৰ প্ৰসাদ তেনেকৈ ক'লে
তাৰপৰা ঘৈণীয়েকক তেনেকৈ কোৱা দেখি তাৰমানে তাই আকৌ উঠি গুচি আহিলে নামঘৰ তাই নিজৰ জেগাত আকৌ বহি আছেহি তাই আহি তাৰমানে আমাৰ ঘৰ নিয়া বস্তু নাখায় দেউৰ ঘৰ নিয়াও নাখায় মোৰ ঘৰ নিয়াও নাখায় তেনেকুৱা বস্তু তাই চাই ফুৰে আলেঙে চাই ফুৰে কিবা আনিছে নেকি মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছিলোঁ মোৰ কাণত পৰা নাই যে মই বেজিনীক তাইক জীয়েকক পাগলী কৰিলোঁ বুলি মোৰ কাণত পৰা নাছিলে মই আগৰ পৰাই তাইক লক্ষ্য কৰি আছিলোঁ দেই আমাৰ ঘৰ মই বস্তু নিওঁ কিন্তু তাই গ্ৰহণ নকৰে চকুত পৰিব গ্ৰহণ নকৰে মানে তাই এদিন আকৌ ক'লে বোলে কাৰ ঘৰত গাখীৰ আছে লৈ আহিবা তেনেকৈ ক'লে মোৰ ঘৰত গাখীৰ আছিলে মই এঘটি গাখীৰ লৈ গৈছোঁ কিন্তু তাই কৈছে কি ঐ মোক গাখীৰ চাহ নিদিবি দেই মই নাখাওঁ অকল গৰম পানী এবাতি লৈ আন তেনেকৈ কৈছে মোৰতো অন্তৰত দুখ লাগিব সেইবোৰ কথা ক'লে মানে হা সেইবোৰ কথাটো ক'ব নালাগে তাৰপৰা নিজৰ জীয়েকক নিজে সিহঁতি জানে কি হৈ পাগলী হৈছে হয় নহয় নিজে বাপেকৰ মুখে আমি শুনিছোঁ বাপেকে কৈ দিলে তাইক মানুহে কৰা পগলা নহয় বোলে তাই বোলে মতা পগলা ক'বলৈ মই লাজ কৰা নাই মই কৈ দিছোঁ সঁচাটো কৈ দিছোঁ তেনেকৈ কৈছে নিজৰ বৰমাককো ধৰি থৈছে বেজিনী বুলি বাইদেৱে মোক ক'লে নহয় তুমি একো নক'বা কথাষাৰ মোক তেনেকৈ ক'লে বাইদেউ মই সেইকাৰণে একো নক'লোঁ আৰু ডাঙৰ মানুহে কৈছে যেতিয়া মই শুনি থাকোঁচোন চট তেনেকৈ কৈছে মোক যোন মানুহ আহে তাৰ আগতে কয় ফুচ ফাচকৈ পাতি সেইবোৰ কথা হেৰি কৰে আকৌ নামঘৰত মোৰ মানুহজনক হাঁহিলে নহয় ক'লা মানুহ অতি হেৰামি বুলি নামঘৰত সেয়া হাঁহিলে ক'লা মানুহ বোলে অতি হেৰামি তাৰপৰা মোৰ কাণত মইতো ওচৰতে বহি আছোঁ ধৰাতে লাইন পাতি ভকত বহিছে এলাইনত আমি মহিলাখিনি বহিছোঁ এলাইনত তাই মোৰ কাণত পৰিলে তেনেকুৱা দেখি মোৰ তাতে মোৰ দুখ লাগিছে তেতিয়া মই মন্দিৰলৈ চাই সেৱা কৰিছোঁ যিখন মুখে কৈছিলে সেইখন মুখতে বোলো কিবা এটা দিবা একদম অন্তৰ খুলি মই কৈছোঁ অন্তৰ খুলি মই কৈ দিছোঁ ইমান দুখত মানুহক ভোগাব নালাগে নহয় ইমান দুখ দি আছে চোৱা বেয়া নালাগে তেনেকুৱাত আৰু ইমানেই হাঁহে নহয় সিহঁতি আকৌ আমাৰ ঘৰলৈ মানুহ কোনো আহিবই নোৱাৰে সুধিবই কোন আহিছিলে ক'ৰ কি হয় সেইবোৰ চব সুধিব ৰাতি অহা মানুহকতো সুধিব ৰাতি আহিলে চিধাই লাইটটো জ্বলাই চাব কোন আহিছে সিহঁতে তাৰপৰা লাইটটো অফ কৰি দিব তেনেকুৱা মানুহৰ ঘৰ এইবোৰ একদম ৰখীয়া আৰু অনবৰত বহিয়ে থাকে আমি ভাবোঁ নবহে তেওঁ বহিয়ে থাকে ৰখীয়া কথা শুনি থাকে ইমান তেনেকুৱা এটা কৰিব নালাগে নিজৰ এজনী জীয়েকক বেমাৰ কি হৈছে কি নাই ডক্তৰৰ ওচৰলৈ লৈ নিজে চিকিৎসা কৰিবগৈ লাগে মানুহক পটককৈ ধৰিব নালাগে নহয় কি প্ৰমাণ পাইছে মোক প্ৰমাণ দেখুৱাব পাৰিব সিহঁতি মই কিন্তু প্ৰমাণ মোক দিবই লাগিব প্ৰমাণ দিব লাগিব যে তেতিয়া মই যেতিয়া মোৰ পুথিভাগ আহিব খনিকৰ পুথি মই ঘৰলৈ আনিম তেতিয়া মই মাতি আনি তাইক শপত খুৱাম যেন তোক কোনে কৈছিলে মই কৈছিলোঁ বুলি কোনে দেখিছিলে ক'ব লাগিব তেতিয়া কিন্তু নাহিলে বিপদ হ'ব সেইখিনি আমি পাতিম বাৰু মানে ছ'চিয়েল মিডিয়ালৈ কেনেকৈ আহিলে সেইখিনি আমি দীঘলীয়াকৈ আৰু পাতিম কিন্তু থুলমূলকৈ কওকচোন ছ'চিয়েল মিডিয়ালৈ আহিবলৈ কেনেকৈ মন গ'ল ছ'চিয়েল মিডিয়ালৈ এইবোৰ কথাৰ কাৰণে মই ছ'চিয়েল মিডিয়ালৈ আহিলোঁ প্ৰকাশ কৰিবৰ কাৰণে প্ৰথম কেনেকৈ আৰম্ভ কৰিলে মানে মোৰ বোৱাৰীজনীয়ে সহায় কৰিলে মোক যে আপুনি এইটো কৰক আৰু কোনোবা উপদেশো দিলে আপুনি ইমান দুখ লৈ আছে এনেকৈ আপুনি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি দিয়ক আমি আপোনাৰ ভিডিঅ' চাইছিলোঁ তাত মানে আপুনি কিবা আত্মহত্যাৰ পথো সেইটো মই বাছি লৈছিলোঁ ইমান অসহ্য হৈছেগৈ নহয় ইমানখিনি দুখ লৈ ভাৰ কেনেকৈ জীয়াই থাকিম মই মানুহৰ আগত এনেই মিছা অপবাদ এটা দি সেইকাৰণে মই কৰিবলৈ বাধ্য হৈছিলোঁ আৰু যাবলৈ লোকৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰিতো লাভ নাই বোৱাৰীয়ে ৰক্ষা কৰিলে মোৰ জাজনীয়ে ৰক্ষা কৰিলে হয় দেই কিমান দুখত মানুহে মানে সেনেকুৱা এটা ডিচিশ্যন ল'ব পাৰে আচলতে মানুহে মানুহক তেনেকুৱা কৰিব নালাগে তেওঁলোকে যে পাৰে ক'ব এজনী নিৰ্দোষী মানুহক এনেই বেজিনী বুলি সজাই কেনেকুৱা ডাঙৰ অপবাদ দিছে সন্মান গৈছে নাই মোৰ হয় মই কিন্তু এবাৰ আকৌ সহ্য কৰি নাথাকোঁ কিন্তু আপোনাৰ এতিয়া সন্মান বাঢ়িলে কোনোবাই যদি আপোনাৰ সন্মান কাঢ়িবলৈ চেষ্টা কৰিছিলে কিন্তু আপোনাৰ হয়তো বোৱাৰীয়ে সেইটো এটা বহুত মানে ভাল পদক্ষেপ ল'লে মই তাইৰ কাৰণে আগবাঢ়ি গ'লোঁ মই সেইকে সোমাইহে কৈছিলোঁ যে বোৱাৰী বুলি নামত মানুহক চিনাকি কৰি দিব লাগে ন আপোনাৰ ছোৱালী কাৰণ প্ৰত্যেকটো ভিডিঅ'তে হওক বা এতিয়াও মানে আপোনালোকক কেনেকৈ থাকিব লাগে কেনেকৈ কথা ক'ব লাগে চব শিকায় মোক তাইয়ে মোক আগুৱাই লৈ গৈছে এই ছ'চিয়েল মিডিয়ালৈ তাইয়ে মোক প্ৰথম আনিলে বুলি ক'ব লাগিব আৰু কিছু লোকে ভাল মানুহো মোক ক'লে আপুনি ইমানখিনি দুখ লৈ আছে
আপুনি সেইখিনি প্ৰকাশ কৰি দিয়ক, সকলো মানুহে জানক আপুনি যে এনেকুৱা এজনী মানুহ নহয়। তাকে দেই, ভালেই হ'ল দিয়ক। সেইটো মানে কেতিয়াবা বেয়া হ'লে ভালো হয় যে ন। এতিয়া আপুনি ভাল হৈছে বুলি ভাবেনে? সেইখিনি দুখখিনিতো পাহৰিব নোৱাৰো, এনেই মিছা অপবাদ দিয়াখিনিতো সেইটো মোৰ মৰালৈকে থাকিব, অন্তৰটো সোমাই গ'ল। সেইটো কথা আচলতে মোৰ ল'ৰাকো হাঁহে। মোৰ ল'ৰা এনেকুৱা অৱস্থা হৈছিলে, কোনোবাই কিবা খোৱালে মইতো নাজানো একো, মইতো বেজি নোহোৱাহেঁতেন মই ঘৰতে দৰৱ দিলোহেঁতেন ল'ৰাক। ঘৰতে দৰৱ দিলোঁ। এগৰাকী মানুহ আহিছিলে, তেওঁ মেম্বাৰ কৰে আমাৰ গাঁৱৰ, তেওঁ সুধিলে মোক বোলে হেৰি নহয় আপুনি বোলে বোলে হেৰি খাব পাৰে নাই ভাত? মই বোলো ভাত খাব নোৱাৰে, তেনেকৈ মাছ মাংস খালে পেটটো বিষায়, মই তেনেকৈ ক'লোঁ। পেটটো বিষায়, ইয়াৰ বোলে পেটত কিবা আছে বোলে, মইতো নাজানো। সেইগৰাকীয়ে মোৰ ল'ৰাক উদ্ধাৰ কৰি থৈছে। মই নহ'লে ল'ৰাক আজি মই সন্মুখত নেপালোহেঁতেন। তাকে মানুহে মানুহৰ হিংসা কৰি ক'ৰ পৰা ক'ত নিব পাৰে চাওকচোন। নাই নাকান্দিব। আচলতে তেওঁ যথেষ্টখিনি মনত দুখ ইমানেই মানে হেঁচি হেঁচি ভৰাই থৈছে। 32 বছৰ দিন, 32 বছৰ দিন মই সাঁচি থৈছো। পাব সময় সকলোৰে আহে। তেওঁ যথেষ্টখিনি ইম'চনেল হৈ গৈছে, নিজৰ দুখখিনিক মানে হেঁচি হেঁচি তেওঁ ক'ব নোৱাৰা হৈ গৈছেগে, কি কৰিম, ক'ত প্ৰকাশ কৰিম। দেখিলেও মানে যদি দেখে নহয় মোক সন্মুখ হয় সেই মানুহগৰাকী কাৰোবাৰ ঘৰত সোমাই দিয়ে। মই ইমানেই বেয়া, মানে ওচৰে গ'লেও কিজানি বেচ কৰিম, তেনেকুৱা মানুহ। ইমান বেয়া নে? হ'ব দিয়ক, আজি কোনোবা আজি আঁতৰি গৈছে, আমি আপোনাক ইমান দূৰৰ পৰা বিচাৰি আহিছো। হয়তো আৰু বহুত শুভাকাংক্ষী আছে যি তেওঁক বিচাৰি আহে। এইটোতো আমি আহোঁতে বাইদেউ এগৰাকীক লগ পাইছো, বাইদেৱে কৈছে ভিডিঅ' চাই আহি এতিয়া মানে মাক জীয়েকৰ সম্বন্ধ আমাক চাহ দিওঁতেও মানে তেওঁ আহিছে। মই আচৰিত পাইছো যে ছ'চিয়েল মিডিয়া ইমান পাৱাৰ। হয়তো ছ'চিয়েল মিডিয়াত কিবা বেয়াও হয়, কিন্তু ভাল বহুত বেছিও হয়। কিন্তু মাক জীয়েকৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছে, তাতকে আৰু কি ক'ম। একো নাই, বেয়া হ'বলৈ আছিলে মানে ভাল হ'বলৈ আছিলে কাৰণে বেয়া হৈছিলে, একো নাই। মিছা অপবাদটো দিব নালাগে। তেওঁলোকৰ এগৰাকী বিয়া দিয়া ছোৱালীতে ঘৰত ৰাখি থৈছেহি, সেইটো বিচাৰিব লাগে মানুহে, মিলাব লাগে। লোকৰ খুচৰি এনেই অপবাদবোৰ দি থাকিব নালাগে নহয়, মিছা বদনামবোৰ। সদায় হাঁহি মেলি ফূৰ্তি কৰি, আপোনালোকে চাগে বাইদেউক সদায় হাঁহি ফূৰ্তি নাচ গানৰ মাজতে দেখিছে, কিন্তু তেওঁ সেয়াই ৰিয়েল আৰু ৰিল লাইফ বুলি কয় যে 2-3 মিনিটৰ ভিডিঅ' চাই মই কেতিয়াবা দেখোঁ যে তেওঁ ভিডিঅ'ত কিছুমান মানে বেয়া কমেণ্টো আহে। তেওঁ এজন বয়সস্থ মানে ব্যক্তি, নিজৰ দুখখিনিক চেপি লৈ নিজক অকণমান হাঁহিবৰ কাৰণে ছ'চিয়েল মিডিয়ালৈ আহিছে। তাতো ইমান একদম মানে নগ্ন কিছুমান কমেণ্ট চাওকচোন। মানে সেই 2-3 মিনিটৰ ভিডিঅ' চাই মানুহক মানে কেতিয়াও আমি জাজ কৰিব নোৱাৰো। তেওঁ ভিতৰখন চাওক, ইমান বেছি দুখ চেপি থৈছে, গতিকে সেইটো ভাল নহয়। কিতাপখনৰ বেটুপাতটো চাই আচলতে ভিতৰতো ক'ব নালাগে। একো নাই, আমি আজি ধুনীয়াকৈ কথা পাতো। তেওঁ অকণমান হেৰি হ'ব, একো নাই। মানে লোকলে ভুল পুতিলে কেতিয়াবা নিজেও ফুটি মৰে বুলি এষাৰ কথা আছে। গতিকে হ'ব, চবৰে জীৱনত বেয়া ভাল থাকে। কেতিয়াবা বেয়াটো মানে বেয়াটো ভালৰ কাৰণেও হয় বুলি কয়। কাৰণ আপুনি আজি সেইখিনি দুখ নোপোৱা হ'লে ছ'চিয়েল মিডিয়ালৈ নাহিলেহেঁতেন, আপোনাক ইমানখিনি ৰাইজে আঁকোৱালি নল'লেহেঁতেন। গতিকে আপুনি ছ'চিয়েল মিডিয়াক ধন্যবাদ ক'ব পাৰে আৰু ন? ছ'চিয়েল মিডিয়ালৈ ধন্যবাদ বাৰু। কেনেকুৱা লাগিছে এতিয়া ইমান জনপ্ৰিয় হৈ? ভালে লাগিছে, সকলোৱে মোক চিনি পাইছে। ইমান বুঢ়ী দেহতো যে চিনি পাইছে, সেইটোৱে মোক, আৰু সকলোৱে মোক মৰম দিছে, চবেই মৰম কৰে মোক। সেইটোৱে ভাল লাগিছে মোক। 2-এঘৰ মানুহে যদি বেয়াও পায়, ইমানখিনি ৰাইজৰ মৰম আছে, গতিকে হৈ যায় ন? হৈ যায়। আৰু বেয়াখিনিক অকণমান আঁতৰি চলাই ভাল। আঁতৰিয়ে চলিম আৰু বেয়াখিনিক। যিখিনিয়ে মোক মৰম দিছে ন, সেইখিনি মই সদায় আঁকোৱালি ল'ম। এতিয়া খনিকৰ পুথিৰ কথা কৈছিলে, মানে আপোনালোকৰ ঘৰত কিবা অনুষ্ঠান? খনিকৰ পুথিত মই এইটো কথাতে, মোক যে বেজিনী বুলি কৈছিলে, সেইটো কথাতে মই শপত খাবলৈ গ'লোঁ। আপুনি ক'ৰবাত শপত খাবলৈ গৈছিলে? শপত খাবলৈ গ'লোঁ তাত। মই ভাদৰ 1 তাৰিখে গৈছোঁ। তালৈ গ'ল, খনিকৰ পুথিত ধৰি মই ধুনীয়াকৈ শপত খাইছোঁ। আৰু ইমান ৰাইজ সেইদিনাখন, বহুত ৰাইজৰ মাজত মই থিয় হৈ শপত খাইছোঁ যে মোক এনেকুৱা মিছা অপবাদ এটা দিছে, মই সেইকাৰণে আপোনালোকক মই ঘৰলৈ নিমন্ত্ৰণ কৰিম বুলি মই জনাই থৈ আহিছোঁ তাত। মানে আপুনি মই যদি মই সেইটো কাম কৰিলোহেঁতেন, মই তাতে মই কিবা এটা হৈ গ'লোহেঁতেন। এখন ইমান ডাঙৰ পুথি, ইমান ডাঙৰ পুথি, তাত ধৰি মই শপত খাবলৈ মই অকণো কণ্ঠবোধ কৰা নাই।
নিশ্চয় হেনেকুৱা পৰ্যায় পাইছে সেনেকুৱা পৰ্যায় পাইছেগে ইমানখিনি ৰাইজৰ মাজত তেনেকে মই ঘৰলৈ আনিম বুলি কৈ থৈ আহিছোঁ ধুনীয়াকৈ মই আনিম মোৰ ঘৰলৈ আহিব সেইটো এটা ভগৱানৰ শক্তি চাওকচোন বেয়াটো হৈছিলে কাৰণে খনিকৰ পুথিভাগ ঘৰলৈ উপস্থাপন মানে আনিব পৰাটো বহুত ডাঙৰ এটা সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত সেইটো ইমানখিনি ৰাইজৰ মাজত যে মই থিয় হৈ এটা কথা ক'ব পাৰিলোঁ সেইটো এটা ভগৱানৰ শক্তি মই যদি কৰিলোহেঁতেন নিশ্চয় মোক কিবা এটা ভগৱানে দেখুৱালেহেঁতেন তাতে ইমান মিছা অপবাদটো দি সেইটো কাৰণে মই যেতিয়া আনিম নহয় মই তেওঁলোককো মাতি আনিম মাতি আনি ধুনীয়াকৈ শপত খুৱাম আৰু মোক যে ইমান সন্মান নষ্ট কৰিছে সিহঁতি মোক সেই সন্মানখিনি সিহঁতি ঘূৰাই দিব পাৰিব জানো কেতিয়াও নোৱাৰে যদি মই আকৌ দুনাই এইবোৰ কথা শুনো নহয় কিন্তু মই সিহঁতক শুদাই নিম এইবাৰ আৰু মই এইবাৰ অন্য ক্ষেত্ৰলৈ মই আগুৱাই যাম তাকে বাৰু আমি সেইখিনি পাতিম কেতিয়াবা আপোনাৰ ছ'চিয়েল মিডিয়াত যেতিয়া ভিডিঅ'বোৰ দি থাকে ভাল কমেণ্ট বেয়া কমেণ্ট দুইটা আহে কেনেকৈ লয় বেয়া কমেণ্টবোৰ কি আৰু সহজভাৱে লৈ থৈ দিওঁ আৰু কওক কৈছে সেই বুলিয়ে লওঁ মই মাজতে এই কিনত এটা দিছিলে যে কোনোবাই সুধিছিলে আপোনাক কণী কোনে পাৰে কমেণ্টটো যে আহিছে কমেণ্টটো চাই উত্তৰটো দিবই মানে ঘৰত কণী কোনে পাৰে মানুহে আৰু কণী পাৰিব নি সেইটো সুধিবলগীয়া প্ৰশ্ন নেকি ন সুধিছে যেনেকৈ কৈছোঁ মই তেনেকৈ মই পাৰিছোঁ সঁচাকে মানে সোমাই আহি ঘৰখন ইমানেই পজিটিভ ভিডিঅ' দেখুওৱাৰ দৰে দেই তেওঁতো মেইন ভিডিঅ' আৰু বোৱাৰী মানে শাহু বোৱাৰীৰ সম্পৰ্কত সদায় আউল লাগে বুলি কয় ন কেনেকে হৈছে ইমান মানে বোৱাৰী জীয়ৰীক কেনেকে কৰি ল'লেনো মানে মই মৰম চেনেহ কৰোঁ তাই মোক মৰম চেনেহ কৰে মইতো একো নকওঁ তাই কিবা এটা ক'লোঁ কেতিয়াবা মই একো নকৰোঁ আকৌ মই গৈয়ে মাতো নহ'লে মই কিবা এটা ক'লোঁ তাই গৈয়ে মাতেগৈ মোক মা বুলি তেতিয়া আমাৰ দুইজনীয়া মিল হৈ থাকোঁ একো নাই আমি হাই কাজিয়া নালাগো খন্তেকো আমাৰ মাত বোল নোহোৱাকৈ নাথাকোঁ আমি শাহু বোৱাৰী যেনি যাওঁ তেনি ক'ৰবালৈ গ'লেও মই কৈ থৈ যাওঁ মই আমাৰ ঘৰৰ পৰা আহোঁ তেনেকৈ কৈ থৈ যাওঁ তই আকৌ ভাত খাবি তাই ভাত নাখায় সোনকালে ভাত খাবি দেই ভাত নোখোৱাকৈ নাথাকিবি অহা মাত্ৰকে আকৌ সেইখিনিৰ পৰা চিঞৰে নহয় ষ্টেপৰ পৰা মইনা কি কৰিছ ভাত খালি নে নাই চিধাই মই তাইৰ ৰুমতহে সোমাওঁ মোৰ ৰুমত নোসোমাওঁ নহয় মই তেনেকৈ দুই ফালৰ পৰা মৰমটো যেতিয়া আহে মানে এনেকুৱা হয় ন শাহু বোৱাৰী মানে বহুতো আদৰ্শ দেই হয় তেওঁ কেমেৰাৰ আগত নোলায় বাৰু সেইটো তেওঁ কিছুমান ব্যক্তিগত কথা আছে হয়তো ভৱিষ্যতলৈ তেওঁ সেইখিনি আপোনালোকৰ প্ৰকাশ কৰিব গতিকে আমি সেইখিনি তেওঁৰ পৰা মানে পাৰ্মিশ্যনো লোৱা নাই যে তেওঁ কিছুমান মনৰ কথা আমি ক'ম তেওঁ নিজ মুখেৰে ক'বগৈ কিন্তু ভিডিঅ'বোৰ আৰু মেইন ব্যক্তিগৰাকী ন তেওঁ দেখিছে বোৱাৰীয়েকে মানে বোৱাৰীয়ে আপোনাক দুখৰ পৰা উলিয়াই আনিছে বোৱাৰীয়ে মোক এতিয়া ঘৰখনৰ গোটেই মানুহখিনিয়ে ছাপৰ্ট আছে গোটেই মানুহখিনি ছাপৰ্ট কোনো একো নকয় মোক ল'ৰা দেউতাক চবেই দেউতাকে কেনেকুৱা পায় ভালেই পায় একো নকয় তেওঁ হাঁহিহে থাকে মিচিক মই এতিয়া নাচ গান কৰি থাকিলেও কেতিয়াবা এনেই নাচি দেখুৱাওঁ তেতিয়াতো মিচিককৈ হাঁহি আঁতৰিহে যায় একো নকয় ল'ৰাই একো নকয় এতিয়া ভিডিঅ' গোটেই এডিট কৰাখিনি চব বোৱাৰী পজবোৰ শিকায়ো দিয়ে নি শিকায় কেতিয়াবা মই এনেকৈ দিওঁ বুলি কওঁ ময়ো দিওঁ কেতিয়াবা বেয়া কমেণ্টে মনত দুখো দিয়ে নি দুখ দিলেও মই সেইবোৰ দুখ বুলি নাভাবোঁ এতিয়া মোক যিমানখিনি মানুহে মোক মৰম দিছে নহয় এটা দুটাই দুখ দি একো লাভ নাই আৰু একো নকৰোঁ বাহিৰ এখনলৈ গ'লে ভাল বেয়া দুটা আহিবই ন গ্ৰহণ কৰিবই লাগিব উপাৰ্জন হৈছে নে উপাৰ্জন এতিয়ালৈকে হোৱা নাই তাকে বহুতখিনি হ'লগে ন বহুতখিনি হ'লগে ফলোৱাৰ্ছ মানে যথেষ্টখিনি বাঢ়িলে উপাৰ্জনটো হোৱা হ'লে ভাল আছিলে আৰু তেওঁ মানে ইমান কষ্টৰ বিনিময়ত যদি কিবা এটা পালেহেঁতেন আৰু ভাল হ'লে তেওঁ জানিব ওপৰদাজনে কেতিয়া দিয়ে অতি সোনকালে হওক আৰু কওকচোন মানে মই এইটো প্ৰশ্ন পাহৰি গৈছিলোঁ যে ভুক্তভোগী মহিলাৰ উচুপনি এই নামটো কোনে দিলে মানে মোৰ বোৱাৰীয়ে দিলে সেইটো দুইজনীৰ মাজতে প্ৰকাশ কৰি আমি দিলোঁ কিমানখিনি যে দুখ লৈ আছো সেই দুখৰ কাৰণেই দিলোঁ ভুক্তভোগী বুলি ভুগীতো আছো ৩২ বছৰে দিন ইমানখিনি ভুগিলোঁ কাৰণে সেই ভুক্তভোগী নামটো দিলোঁ ভুক্তভোগী মহিলাৰ উচুপনি বুলি উচুপিটো থাকিবলগীয়া হয় চকু পানীটো কেতিয়াবা ওলায় ধৰা সেই তেনেকৈ মই সেই নামটো দিলোঁ ভুক্তভোগী মহিলা উচুপনি বুলি নাই ফুৰিত থাকক কেতিয়াবা মানে ভৱিষ্যতলৈ নামটো সলনি হ'বগে চাগে দেই ন ইমান কেতিয়াও নহ'ব নকৰোঁ মই সেইটো নকৰোঁ বহুত সেইটো থাকিবই মোৰ কিছুমান দুখ পাহৰিবও নোৱাৰি কিন্তু এতিয়া মই প্ৰকাশ কৰিছোঁ দুখখিনিতো মোৰ মনলৈ আহি থাকিব তেনেকুৱা নিচিনা কথা একো নাই দিয়ক
সহজভাৱে ল'বই লাগিব জীৱনটো তেনেকে চলাব লাগিব তাকেতো খালি জীয়াইটো থাকিবলৈ হ'লে মানে নিজে কিবা এটা কৰিবই লাগিব খালি ভৱিষ্যতলৈ আৰু তেনেকুৱা কিছুমান বেয়া চিন্তা মনলৈ নানিব আমি সেইটোৱে আশা কৰিছো নকৰোঁ কাৰণ আপোনাৰ ভাল পোৱা ইমানখিনি মানুহ আছে আছে আপোনাৰ এতিয়া ল'ৰা বোৱাৰী ছোৱালী মানুহজন তেওঁলোকেতো আপোনাক মানে আপোনালোকৰ ইমান মৰমৰ এখন ঘৰ আছে কাৰোবাৰ কাৰণে জীৱনটো শেষ কৰাটো উচিত নহ'ব চাগে ন নকৰোঁ মই এই বোৱাৰীকে লৈ মই থাকিম বুলি ভাবিছো তেনেকুৱা কাম নকৰোঁ হয় দেই তেওঁক মানে কন্দুৱাবলৈ অহা নিচিনাই হ'ল নেকি কি ক'ম আৰু আচলতে দুখটো মই যিমান দুখ পাইছো নহয় মোক যিখিনিয়ে মিছা অপবাদ দিছে সেইখিনিয়ে মোতকৈ বেছি পাব বুলি মই আশা কৰিছোঁ হয় হয় দেখিছে ইমান হাঁহি ফূৰ্তি ইমান ধেমালি কৰি ভিডিঅ'বোৰ বনাই ইমানখিনি দুখ আছে বুলি আচলতে আমিও গম পোৱা নাছিলোঁ মানে ইয়ালৈ অহাৰ পিছত এতিয়াহে গম পাইছোঁ কাৰণ সদায় তেওঁক নাচি বাগি হাঁহি ফূৰ্তি কৰি থকাই দেখোঁ ধেমালি ভিডিঅ'বোৰো দেখোঁ ইমানখিনি দুখ যে তেওঁৰ মনত ৰাখিছিলে আৰু সেইকাৰণে প্ৰকাশ কৰি দিয়াটো ভাল সেইকাৰণে মই প্ৰকাশ কৰি দিলোঁ এতিয়া মনটো ভাল লাগিছে নে অকণমান প্ৰকাশ কৰি ভালেই লাগিছে প্ৰকাশ কৰি দিছোঁ ৰাইজে জানক তেওঁলোকে প্ৰমাণ কৰিব কোন সঁচা কোন মিছা সেইকাৰণে ছ'চিয়েল মিডিয়াত 2-3 মিনিটৰ ভিডিঅ' চাইতো কোনো কাকো জাজমেণ্ট কৰিব নোৱাৰে সেইটো কাৰণে মই প্ৰকাশ কৰি দিছোঁ ৰাইজৰ মাজত বিলাই দিছোঁ তেওঁলোকে জানিব কোনটো শুদ্ধ কোনটো অশুদ্ধ সেইটো কাৰণে মই ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি দিছোঁ কথাবোৰ খুব চব্জি হয় কোনে কৰে দেউতাকে কৰে ময়ো লাগোঁ বোৱাৰীও লাগে চবেই লাগো মই চবেই হাতে পাতে ধৰিলেহে হ'ব কোৰো মাৰোঁ কবি পুলি ৰুওঁ পানী দিয়ে বোৱাৰীয়ে মোক বোৱাৰী মানে চবতে আছে মানে আপোনালোকৰ গোটেই ঘৰখনৰ মানে চবেই জড়িত তাত শাক পাচলি কৰাত সেইখিনি আপোনালোকে বজাৰত বিক্ৰী কৰোঁ দেওবাৰ দিনটোত আপোনাৰ মানুহজনে লৈ যায় লৰাই নিয়ে ন আগতে নিছিলে এতিয়া কাণ এখন যে নুশুনা হ'ল সেইটো কাৰণে নপঠাওঁ মানে গাড়ী মটৰ বেছি যে সেইটো কাৰণে নপঠাওঁ লৰাই নিয়ে ঘৰৰ পৰাও কিছুমান বিকো মানুহ নিয়ে আমাৰ বেছিভাগ এনেই যায় বুলি ক'ব লাগিব বিকাতকৈ আমি এনেই দান দিওঁ মানুহক শাক পাচলিবোৰ দেখে যে মনটো কিবা বেয়া লাগে লৈ যাওক নাই চাগে তেনেকৈ কৈ আমি নিজেই ভৰাওঁ দি পঠাওঁ আৰু দেখিও ইমান ধুনীয়া লাগে দি পঠাওঁ নিজে দিওঁ দেই সিহঁতি নোখোজেও মই নিজৰ মোৰ ফালৰ পৰাই মই দি পঠিয়াওঁ এতিয়া ধৰি লওক ছ'চিয়েল মিডিয়াৰ পৰা অহা যেতিয়া আপোনাৰ মানে ফলোৱাৰ্ছ যথেষ্ট হৈ গ'ল ওলাই মেলি যাওঁতে মানুহে আপোনাক যেতিয়া কেনেকুৱা লাগে ভালেই লাগে বহুত মোৰ ওলায়ো সংগী ওলাই চবেই সেইদিনা লক্ষ্মী বেংকলৈ গ'লোঁ তেওঁ তাতে কাম কৰে তেওঁ মোক সুধিছে আপুনি বাৰু আপোনাক দেখিছোঁ মই দেখিব পাৰে আপুনি ভিডিঅ' বনাই দিব মই বনাওঁ তেতিয়া মোক কিমান মৰম দিছে চোন ভাল লাগিছে বিয়া এখনলৈ গ'লোঁ তেওঁলোক শিৱসাগৰ কেটাৰিং পাৰ্টি আহিছে ইয়াত হেৰি কৰিছে তেতিয়া মোক কৈছে মই আপোনাক দেখিছোঁ বোলো আপুনি ভিডিঅ' বনাই নহয় বোলে একদম গবা মাৰি ধৰিছেহি নহয় তাৰপৰা ফটো লৈ লৈছে মোৰ কিমান ভাল লাগিছে ইমান সমাজৰ মাজত এটা কিমানখিনি মানুহ চিনি পোৱাটো ডাঙৰ কথা ন আকৌ মেজিকত আহোঁতেও এগৰাকী চিনি পালোঁ তেওঁ হৈছে এই খৰিকুটা ফালে বিয়া দিছে চিনামৰালৈ আহিছে মাকৰ ঘৰলৈ তেওঁ মোক চিনি পাইছে তেওঁ মোক কিমান গাত ঢকিয়াই হেৰি কৰিছে মৰম কৰিছে কিমান ভাল লাগিছে মোৰ মন সঁচা ছ'চিয়েল মিডিয়া আপোনাক সলনি কৰিলে আকৌ দুখৰ পৰা উলিয়াই আনিলে ফেমাছো কৰি দিলে কৰিলে বহুত কৰিছে বাৰু কাৰণ এতিয়া অসমৰ প্ৰত্যেক ঘৰ বুলি নকওঁ কাৰণ বহুতখিনি আছে বাৰু মানে প্ৰায় ডিষ্ট্ৰিক্টতে ভুক্তভোগী মহিলাৰ উচুপনি আছে ন তেনেকে শুভাকাংক্ষী মানে ফোন চোন আহে নেকি আহে বহুতে ফোন কৰে মোক ভিডিঅ' কল কৰি চাই কেনেকৈ আছে বৰমা খুৰী আইতাক মা বহুতে কৰে ৰাজবোলা এজনেতো মোক একদম ইমানেই মৰম কৰে তেওঁ নিজৰ মাকৰ গোটে তেওঁক মই পাহৰিব নোৱাৰোঁ ইমান মৰম কৰে তেওঁ খুব ধুনীয়াকৈ মৰম কৰে কিমান মানে বছৰ হ'ল ছ'চিয়েল মিডিয়াত অহা এতিয়া এই 6 মাহমান হৈছে ন বেছি নাই হোৱা 6 মাহমান হৈছে প্ৰথম ভিডিঅ'টো মনত আছে নাই কেনেকৈ দিছিলে পাহৰি থাকিলোঁ এতিয়া সেইবোৰ চাই থাকিলে মই হেৰি হয় এতিয়া ডিলিট কৰি পেলালোঁ যে চব হেৰি লাগিলে কপিৰাইট লাগিলে যে গান দিলোঁ সেইটো কাৰণে ভিডিঅ'বোৰ কেনেকৈ কৰে মানে কামৰ মাজতে এটা কৰি থাকে নি কামৰ মাজতে কওঁ কামৰ মাজতে চব কৰি থাকোঁ মানে আগতীয়াকৈ বোৱাৰীৰ লগত আলোচনা হৈ যায় নি এইটো কৰিব পাৰি মা এইফালে আহক বুলি ক'লে মই বুজিয়ে যাওঁ নহয় কি কৰিব লাগে ৰেডি হৈয়ে যাওঁ আৰু
বা বোৱাৰী ইংগিতো চিনি পোৱা হৈ গ'ল চব চিনি পাওঁ এতিয়া বোৱাৰী ভাল গুণ বেয়া গুণো আছে নহয় ভালৰ লগতে বেয়া গুণো আছে আজি কৈ দিয়কচোন ভিডিঅ'ৰ পিছত তেওঁ যেতিয়া ভিডিঅ'টো চাব তেতিয়া গম নাপাব তেওঁ বেয়া গুণ মাত্ৰ অকল খং উঠাটো অন্যায় বহুত খং নি বহুত খং অকল খং উঠাটো আপোনাৰ দেখিছে নহয় হয়তো মানে শাহুৱে আজিলৈকে কোৱা নাই আপোনাৰ বেয়া গুণটো কিন্তু এইটো বহুত খংটোহে বোৱাৰী থকা হলে যদি কেমেৰা গলে হলে সুধিলোহেঁতেন আপোনাৰ বেয়া গুণ এতিয়াতো তেওঁ নকয় বাৰু পিছত আহিলে খংটোহে দেই অন্য বেয়া গুণ নাই মানে ভাত পানী বনোৱাত ভালনে চব ভাল চব কৰে একো কৰিবলৈ নাপাওঁ চবেই কৰে একো নকৰাকে নাই মোৰ বাঢ়ি কাপোৰ পৰা আদি গোটেই ঘৰখনৰ কাপোৰ কানি ধুৱে গোটেই চব কৰে আপত্তি নাই আজি এইবোৰ গোটেইখন মুচিছে কৰিছে মেলিছে চব ততেই নাই মানে গাত মই এনেই উজতি খাই মৰিছোগে বৰ্তমান হয় এনেকুৱা হয় কিছুমান বোৱাৰী বা বোৱাৰীও বেয়া শাহু বেয়া থাকে মই আকৌ এইটো কোৱা নাই যে শাহুৱে বোৱাৰীক অত্যাচাৰ কৰে কিছুমান বোৱাৰীও কৰে শাহুৱেকো বোৱাৰীকৰ মনটো বুজি পাব লাগিব আকৌ বোৱাৰীয়েকো শাহুৱেকক বুজি পাব লাগিব তেতিয়াহে হ'ব মই মানে আপোনাৰ পৰা সেইটো বিচাৰিছো কিছুমানে খং কৰিলেও বোৱাৰীকে খং কৰিলেও শাহুৱেকে বুজাব পাৰিব লাগিব যে মই না কেলে খং কৰিছো খং নকৰিবি ঘৰ এখন নেজানিলে কামটো বুজাই দেখুৱাই দিব লাগে ভালকে বোলে এইটো নহয় নহয় এইটোহে কৰিব লাগে কাম তেনেকে কৰিব লাগে কিছুমানে অকল পটককে শাহু কিছুমান আছে পটককে খং কৰে বোৱাৰীকৰ ওপৰত কিন্তু সেইটো নহয় মই সেইটো বুলি নাভাবো ধৰি লওক সেয়া দুইফালৰ পৰা বুজা পৰাপৰিটো থাকিলেহে এখন ঘৰ হ'ব আৰু মোৰ ছোৱালী জানো লোকৰ ঘৰত কৰাগে নাই দিয়াগে নাই জানো সেই ছোৱালীজনী যদি তেওঁলোকে তেনেকুৱা ব্যৱহাৰ কৰে তেতিয়া কেনেকুৱা মোৰ লাগিব একেহে তেওঁ মোৰ ঘৰলৈ আহিছে মোক কৰি মেলি খুৱাবলৈ মোৰ ছোৱালীও গৈ তাত কৰিছেগে একে ছোৱালীহে বেয়া লাগে না মই যদি এনেকে ঠেকেচি থাকো বেয়া লাগে নহয় মোৰজনীকো ঠেকেচিলে মোৰ জানো হেৰি নালাগিব একে কথা একে মাক কষ্ট কাৰণ যদি ল'ৰাটো জন্ম দিওঁতে কষ্ট হৈছে ছোৱালীজনী জন্ম দিওঁতেও কষ্টই হৈছে একেহে তাকে বহুতে কিন্তু সেই কথাটো কেতিয়াবা নুবুজে মোৰ কিন্তু ভাৱ হয় সেইবোৰ দেই মই নকৰো সেইবোৰ মোৰ নিজৰ ছোৱালী যেনেকুৱা মোৰ বোৱাৰীও তেনেকুৱা মই লোকৰ বুলি মই নাভাবো বহু মানে এতিয়া যেনি তেনি নগলে নকৰিলেও মই বলে লৈ যাওঁ নহয় কান্দি দিওঁ মই তেতিয়া ওলাই প্ৰথম আহোঁতে কৈছিলে তেওঁ কিবা ভিডিঅ' এটা কৰিছিলে বোলে তেওঁ পেজতে দি থোৱা আছে জিন্স আছে ন ভিডিঅ'টো নাই এতিয়া নাই কিবা জিন্স এটা আৰু স্পৰ্টিং এটা পিন্ধাই পেলাই ভিডিঅ' এটা কৰিবৰ কাৰণে বোৱাৰীয়ে কান্দি দিছে তাৰপিছত হেনো মানে পিন্ধিছে তই কন্দাতকে মই কাপোৰ পিন্ধি দিওঁ পিন্ধি দিছো বোলে ইয়াত উঠক মা বিচনাত উঠি দিছো আমুকটো কান দিছো লগাও বোলে আপুনি বোলে পেপে পেপে কৰিলে বোলে পেপে পেপে কৰিব মই পেপে পেপেও কৰি দিছো মোৰতো উপায় নাই এতিয়া কৰিবই লাগিব কন্দাতকে কান্দিব নালাগে দেই তই বোলো মই লাগিলে কৰো যি কৰিব লাগে মানে আপোনাৰ কাম হেৰি হবলৈ হলে আপুনি কান্দি দিয়ে তেওঁৰ কাম হলে তেওঁ কান্দি দিয়ে মানে কান্দিলে হৈ যায় দুইজনী গলে ভাল লাগে এতিয়া মই অকলীয়াকে গলে বেয়া লাগে যোনটো সকাম বা বিয়া চিয়া খাবলৈ সকামলৈ বাৰু বকে নিনিও বিয়া চিয়া খাবলৈ বচোন আগবঢ়াই লৈ যাওঁ দুইজনী যাওঁ তেনেকে কিমানো ঘৰত সোমাই থাকিম অকমান ওলাই বৈ তেনেকে বুলি মই লৈ যাওঁ কাৰণ তেওঁ মনত কিছুমান দুখ পুহি ৰাখিছে ন তেওঁৰ কথাৰ পৰা আমি যিমানখিনি অনুমান কৰিছো আছে দুখ আছে একো নাই দুইজনীয়ে দুইগৰাকীৰ সহযোগ হৈ থাকক সহযোগ আমি দুইগৰাকী এতিয়া আমাৰ কোনো নাই আমাৰ মাক জীয়েকো হৈছো বোৱাৰীকো হৈছো বন্ধু বান্ধৱীও হৈছো দুইজনী একেই তেওঁ মানে কথা মই আহি কথা যে মানে শহুৰ দেউতাকক যিটো ধৰণত কথা কৈছে শহুৰ দেউতাকৰ কথাই নাই চুমা খাই লতি ঘটি কৰিব দদাই ককো দদা সৌ ককো চব কৰিব তাকে মানে সিমানখিনি মৰম তেওঁ দিছে সেইফালৰ পৰা দদাইককো মাতিব ৰহে দৈ বুলিহে ৰহে দৈ আহিলে নাই ৰহে দৈ বুলি কয় দদাইকে মিচিক মিচিক হাঁহি থাকে এটা পাই কি কব আপোনাৰ মানুহজনৰ মানে ভিডিঅ'ত নালিয়া নালিয়া কয় তেওঁৰ নামটো নালিয়া নে এনে আপুনি দি সেই মৰমতে মাতে মৰমত নামটোৱে নালিয়া মানে প্ৰথম ভিডিঅ' চাই থাকোতে মই এনেকুৱা ভাবিছো সৰু পাই দিয়া নালিয়া অইন বেলেগ নামো আছে নি আছে গিৰিছ বুলি মাতে গিৰিছ কিন্তু এইটো মানে কমন নামটো নালিয়া আৰু হেৰি পুতুলি তাকে বাকী আৰু হেৰি কি খাই ভাল পায় বেছিকে মইনো কি ভাল পাই খাওঁ মোৰ তামোলখন নহলে নহয় মই সেইটো কাৰণে সুধিছো মানে প্ৰত্যেকটো ভিডিঅ'তে তামোলখন দেখোৱেই তামোলখন থাকে মই চাহকণ খাই তামোলখন খাওঁ মই আগতে নাখাওঁ যেতিয়া আমাৰ ঘৰলে পথাৰত দাৱনি লগাওঁ সিহঁতি মোক খুৱাই খুৱাই এনেকুৱা অভ্যাস এটা কৰালে সিহঁতৰ লগত খাই খাই মোৰ এতিয়া অভ্যাস হৈ গ'ল তামোলখন নহলে নহয় চাহকণ খাই এতিয়া মই তামোলখন খাওঁ ঘৰত প্ৰথমতে ভয় লাগিছিলে অফলীয়া কাটি থৈ দিওঁ পিঠটো মানে মনে মনে পেলাওঁ ভাত সিজাওঁতে
তাৰপৰা এতিয়া মই একো নকৰোঁ আৰু কোনো একো নকয় যেতিয়া খাব পাৰিম বুলি খাবলৈ ল'লোঁ আৰু মাজতে আপুনি ভিডিঅ' এটা এইকেইদিনতে দিছিলে নেকি 2-3 দিন হৈছে এনেকৈ কৈছিলে যে মোৰ লগত মানে লাগিছ ঠিকে আছে মোৰ বোৱাৰীৰ লগত এইটো কিবা মানে আপোনাৰ কাৰণ আছে নেকি কোনটো ভিডিঅ' হৈছিলে কিবা এটা দিছিলে যে মোৰ লগত লাগিছ মানে ঠিকে আছে কিন্তু বোৱাৰীৰ লগত লাগি মানে বোৱাৰীক কোনোবাই কিবা মানে বেয়া ব্যৱহাৰ কৰিছিলে নেকি কোনো কৰা নাই তেতিয়া দিছিলোঁ মই পাহৰি থাকিলোঁ নহয় আজি 3-4 দিন মান হৈছিলে নেকি মই চাইছিলোঁ যে মোৰ লগত লাগি আছ ঠিকে আছে মানে বোৱাৰীৰ লগত লাগিলে কিন্তু মই সুধাই নেৰিম মানে কাৰোবাক কৈছিলে মানে এতিয়া মনত পৰিছে কৈছিলোঁ মোৰ লগত লাগি থাক উঠি অহা ল'ৰা ছোৱালীৰ লগত লাগিবলৈ দৰকাৰ নাই নহয় কাৰো প্ৰয়োজন নাই মোক যিখিনি দুখ দিলিয়ে আকৌ এতিয়া বোৱাৰীৰ পকত লাগিবলৈ কি মই তাকে মানে আপুনি ক'লে যে আজি 30-35 বছৰ মই দুখখিনি সাঁচি ৰাখিছোঁ কিমান দিন সাঁচি ৰাখিলোঁ এতিয়া সেইকাৰণে মই প্ৰকাশ কৰি দিলোঁ আৰু না সেইটোকে আপুনি ভাবিছে মানে সেইখিনি দুখ যাতে বোৱাৰী নাপাওক নাপাওক তাকে দেই আৰু বোৱাৰীৰ কথা যদি উলিয়াই এইবাৰ মই আকৌ সুধাই নেৰিম নহয় এইবাৰ মই একদম সাজি আছোঁ আৰু তেওঁলোকলৈ হয় মানে মাকৰ মুখৰ আগত ছোৱালীজনীক কোনোবাই বেয়া ব্যৱহাৰ কৰিব সেইটো মাকে সহ্য নকৰে চাই থাকিম নেকি এতিয়া আপুনি যে ভিডিঅ' বনাই থাকে আপোনালোকৰ গাঁৱৰ ওচৰ পাজৰ মানুহখিনিয়ে কেনেকৈ মানে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে ভাল পায়নে বেয়া পায় সকলোৱে বেয়া পায় নি বেয়া পায় বুলিয়ে ধৰিব লাগিব এতিয়া তাৰমানে কাৰণ মানুহ আছে নহয় আকৌ তাতে ভঙোৱা কিছুমান বেয়া পায় এনেকুৱাই মানুহ আছে কিছুমান মোৰ বৰমা মোৰ বাইদেউ মানে ইহঁতৰ বৰমাক হয় তেওঁ সিহঁতৰ ঘৰলৈ আহিছিলে এদিন দেই তেতিয়া সিহঁতৰ মানুহে কৈছে কি আমাৰ ঘৰলৈ আঙুলি টোৱাই কৈছে দেই এই ঘৰ মানুহে মোক চেচ কৰি দিলে এই ঘৰ মানুহে আমাক চেচ কৰি দিলে চব তেনেকৈ যোন মানুহৰ আগত সিহঁতি কথা কয় সেই মানুহে আহি আমাৰ আগত কৈ দিয়েহি তেনেকুৱা মানুহ ক'ত দেখিছা বাৰু ইমান বেয়া ভাৱ মনৰ ভাৱ লৈ থাকেনে আমি কাৰো মনৰ ভাৱ বেয়াকে ক'ব নোৱাৰো তেওঁলোকে যে ইমান বেয়াকে ক'ব পাৰে মানুহক চবৰে চিন্তাধাৰা বেলেগ হিংসা অহংকাৰী সিহঁত অহংকাৰী বুলিয়ে কৈছো আৰু মোৰ মান সন্মান শেষ কৰি দিছে সিহঁতি মোক সন্মান ঘূৰাই দিব লাগিব একো নাই আপোনাৰ মান সন্মান যদি কোনো বাইক আহিছিলে ঘূৰাই দিব লাগিব নহ'লে মই মানহানি কেছ দিম কিন্তু আপুনি আজি বহুতখিনি মানে সন্মানৰ যোগ্য ইমানখিনি মানুহ মৰম আপোনাৰ ওচৰত আছে মোৰ ওচৰত এতিয়া মই আপোনাক সুধিছো ন বহুত মানুহ মোৰ ঘৰলৈ আহোঁ কৰিয়ে আছে চাওকচোন তেতিয়াহ'লে এজনে সেইদিনাখন কৈছে তেওঁ লখিমপুৰৰ গৈ আছোঁ বোলে খুৰী বুলি ক'লে হ'ব গৈ আছোঁ বোলে আমি বোলে মই অকলে নাযাওঁ মোৰ লগত 6-7জন যাব মহিলাও আহিব মানে আৰু পুৰুষো আহিব চাওকচোন ইমান দূৰৰ পৰা মই বোলো আহিবা বোলো সুদাই নিকাই খুৱাই পঠিয়াম আৰু কথা বতৰা পাতিম বোলো মানুহৰ মৰমটোহে খোৱা বোৱাটো নালাগে নহয় মানুহক বোলো তেনেকৈ ক'লো অহা কথা আছে বহাগতহে আহিব চাওকচোন কিমান মৰম মৰম বহুতখিনি বুটলিবলৈ সক্ষম হৈছে ন হৈছো বাৰু ভাল লাগে নাই ভালেই লাগে নহয় এনেকে কথাবোৰ ক'লে মানে দুখ লাগে গম পাইছা নাই যাৰ তাৰ আগত ডাইৰেক্ট সুধিব লাগে এইবোৰ কথা যে তই মোৰ ছোৱালীজনীক এনেকুৱা কৰিলি বুলি হয় নহয় মই তেতিয়া উত্তৰ দিম নহয় তাৰ আগত ক কেলে সেইবোৰে যে আকৌ মোক কৈ দিয়েহি পথাৰে ঘৰে কেলে বিলাও সেইবোৰে যে মোক কৈ দিয়েহি মোৰ কাণত পেলাই সেইবোৰতো ক'ব নালাগে তাকে দেই বহুতখিনি দুখ মানে দুখ আৰু খং দুইটা আছে আছে নথকা নহয় মই খালি প্ৰকাশহে নকৰোঁ দুখখিনি মানুহক এতিয়া মই দুখ প্ৰকাশ কৰিবলৈ ভয় নকৰোঁ কৈ দিম আৰু মই যুঁজিবলৈ সাজু আছো তাকে নিজৰ সন্মানৰ কাৰণে কেতিয়াবা যুঁজিব লগা হৈ যায় সিহঁতি মোক সন্মান ঘূৰাই দিবই লাগিব সন্মান ঘূৰাই নিদিলে মই নহ'ব মোক ঘূৰাই দিবই লাগিব সন্মান সিহঁতি তাকে ভিডিঅ'বোৰ মানে কিমান টাইমত দিয়ে ছ'চিয়েল মিডিয়াত মানে কিবা টাইম থাকে নেকি টাইম টেবুল একো নাই মোৰ নাই ৰাতিপুৱা বা মুঠতে হেৰি হয় আৰু যেতিয়াই দি দিওঁ মানে বোৱাৰীয়ে যেতিয়া ইংগিত দি দিয়ে মানে এইবাৰ ভিডিঅ'ৰ আঁৰৰ কামবোৰ তেওঁৱে কৰে আপলোড দিয়াৰ পৰা চব কৰে কমেণ্টবোৰ ৰিপ্লাই ময়ো দিওঁ তাইও দিয়ে আপুনি পঢ়ে নাই কমেণ্টবোৰ পঢ়ো চবৰে পঢ়ে নাই পঢ়ো কেতিয়াবা আচলতে বহুত কেতিয়াবা আহি গ'লে মানে নোৱাৰিব ন বহুত আহি যায় কেতিয়াবা বহুত আহে চাওকচোন কিমান মৰম মই আকৌ ইফালে সিফালে যাবলগীয়াও থাকে যে যাওঁ সমাজৰ মাজত নুঘূৰিলেও নহয় ইফালে মোৰ ঘৰেনো কোন আহিব যদি মই নাযাওঁ সেইটো কথা ভাল হওক আৰু উন্নতি হওক ন ভগৱানক দিছো সেইটো কি কৰে তেওঁ জানিব হয়তো আপোনাৰ বেয়া পোৱা মানুহে কিজানি সেই উন্নতি দেখি আকৌ উভতি আহে
কেতিয়াবা মানে এনেকুৱা হয় মানে পদোন্নতিত কোনো হেৰি নাথাকে লগত নাথাকে কিন্তু উন্নতি হৈ যোৱাৰ লগে লগে মানুহে কাষ চাপি আহে সেইটো আৰু চলিয়ে আহিছে হয় নাই বাৰু সেইটোতো দুখীয়া মানুহক চবেই ঘিনাই যে দুখীয়া মানুহক চবেই ঘিনাই ধনী মানুহক হেজা বেয়া কাম এটা কৰক তেওঁলোকক আঁকোৱালি লয় বিয়া সভা খাবলৈ যাবা দুখীয়া মানুহক কেনেকুৱা ব্যৱহাৰ কৰে ধনী মানুহ এগৰাকী যাওকচোন আহক আহক কৰি এনেকে কৰি নিব বহাবলৈ হয় নহয় কথাষাৰ তেনেকে নিব আমাৰ সমাজৰ মানে সেইটো এটা অপ্ৰিয় সত্য মানে টকা চাই সন্মান আগতে বয়স চাই সন্মান দিয়া হৈছিলে এতিয়া টকা চাই সন্মান তাকে একো নাই দিয়ক নিজৰ সন্মান আমি নিজেই হেৰি কৰিব লাগিব তাকে যিখিনি হেৰাই গ'ল সেইখিনি আকৌ উভতি আহক মইতো সেইটোৱে আশা কৰিছো মানে আমাৰ সৃষ্টিৰ গোটেই ৰাইজেও সেইটোৱে ক'ব যে যিখিনি হেৰালে সেইখিনি উভতি আহক আৰু আমাক এনেকুৱা হাঁহি ফূৰ্তি কৰি থকা মানুহগৰাকীহে লাগে মানে কালি উচুপনি থকা মানুহগৰাকীক নালাগে কাৰণ কেতিয়াবা যে নাচ গানবোৰ মাজতে এতিয়া ৰাণু নাচবোৰ কোনে শিকায় নে নিজে কৰো মই সৰুৰ পৰা নাচি পোৱা নাই আকৌ তেনেকে এতিয়া নাচিবলগীয়াত পৰিছে কাৰণে নাচিছো আৰু পুৰা নাচিবলগীয়া তাকে নাচিব লাগে হাঁহি ফূৰ্তি কৰি থাকিব লাগে মোৰতো সেইটোৱে মানে প্ৰথম যেতিয়া মই আপোনাৰ ভিডিঅ' চাইছিলো মানে আপোনাৰ বয়সত ধৰি লওক ছচিয়েল মিডিয়ালৈ অহা কথা কোনো নাভাবে মানে নাভাবে কিন্তু আপুনি যে আহিলে ইমান ধুনীয়াকে নিজকে সুখত ৰাখিছে মানুহকো মনোৰঞ্জন দিছে সেইটো খুব ডাঙৰ কথা মানে আপোনাৰ নিচিনা হওক আহিলো আৰু এইবোৰ কাৰণে আহিলো মই আৰু মইতো প্ৰথম পৰা আপোনাক কৈ আছো ন কিবা এটা বেয়া মানে ভালটো হবলৈ হলে কিবা বেয়া হব লাগে মানে তিতা খালেহে আমি মিঠাৰ মূল্যটো বুজিম গতিকে এতিয়া ইমানখিনি মানুহৰ মৰম আছে যেতিয়া আপোনাক আৰু অভাৱে নাই দুই এটা যদি বেয়া পাইছে সেইটো আৰু কোনো কথাই নহয় ন সেইবলে বা দুই এটা বেয়া পোৱালে মোৰ একো নাই যদি ইমানখিনি মোক মৰম চেনেহ কৰিছে যেতিয়া মই সদায় তেওঁলোকে মোক আগুৱাই লৈ যাব আমাৰ সৃষ্টিৰ থ্ৰুৱেদি আপুনি আৰু কিবা ক'ব বিচাৰে নেকি কিনো কম আৰু এতিয়া আৰু কিবা মনৰ কথা আজি একদম খং দুখ গোটেইখিনি উলিয়াই দিয়ক উলিয়াই দিছো আৰু গোটেইখিনিয়ে ক'লো আৰু ক'বলগীয়া একো নাই আৰু এটা কথা আছে এঘৰ মানুহৰ ঘৰলে মই সকাম খাবলৈ গৈছিলো দেই সকাম খাবলৈ সেইগৰাকীও মানুহ গৈছিলে তেওঁ গিৰিয়েকে যেনিবা মোক প্ৰসাদৰ পাতখিলাহে দিলে দেই পাহৰি গৈছিলো এতিয়া কৈ দিছো প্ৰসাদৰ পাতখিলা দিছিলে বোলে আমাৰ আইগৰাকীক দি দিয়াগেচোন মই দিলোগে মুখৰ আগত গৈ তেওঁ উচাত মাৰি গুচি গ'ল সকলো গোপিনী বহি আছে ওচৰত দেখি আছে তাকে তেনেকুৱাতো কৰিব নালাগে প্ৰসাদহে দিছো মই মোক তেওঁ মানুহজনে কোৱাৰ কাৰণেহে মই দিলো সেইবোৰ কথা ক'ব নালাগে মানুহে সমাজৰ মাজত একো নাই দিয়ক আৰু সেইখিনি মুখখনে ভালেই থাকে কিন্তু পেটত হিংসা ভাৱটো লৈ থাকে কিন্তু সেইবোৰ মানুহ কেতিয়াও উন্নতি পথত আগবাঢ়ি যাব নোৱাৰে হিংসা অহংকাৰ এইখিনি মানে পতন বুলিয়ে কয় আৰু ন আগবাঢ়ি যাব নোৱাৰে একো নাই আপুনি আগবাঢ়িছে আপোনাৰ কাৰণে সেইখিনি আশীৰ্বাদ আমি সোমাই আহোঁতে বাইদেউ এগৰাকী লগ পাইছিলো যে মানে আপোনাৰ ছোৱালী হিচাপে চিনাকি দিছিলে প্ৰথম আপোনাৰ বোৱাৰীয়ে কওকচোন কেনেকে সংযোগ হ'ল আমাৰ টুটুৰ প্ৰথম মোৰ ভিডিঅ' চাই চিনাকি হৈছিলে চিনাকি হৈ তেওঁ মোৰ ঘৰলৈ আহিম বুলি ক'লে মই মাতিলো তাৰপৰা মোৰ ভাল লাগিলে নিজৰ ছোৱালী গোটেই মই পৰিচয় দি ললো ডাঙৰজনী ছোৱালী বুলি মোৰতো ছোৱালী এজনী তাৰপাছত এজনী হ'ল তাৰপিছত সেয়া চবতকে ডাঙৰ বুলিয়ে লৈছো এতিয়া ডাঙৰ ছোৱালী তাৰমানে মোৰ ইমান ভাল লাগিছে প্ৰথম যেতিয়া আপোনাৰ বোৱাৰীয়ে চিনাকি মোৰ 3জনী ছোৱালী মাত্ৰ ল'ৰা এটা চক কিমান তিনিজনী ছোৱালী হৈ গ'ল 3জনী ছোৱালী হৈ গ'ল মোকতো বিপদত নেপেলাই সিহঁতি কোনো নেপেলাই মোৰ ডাঙৰ ছোৱালীয়ে হাত পাতি ধৰিব মোক এতিয়াই মোক যিমানখিনি মৰম কৰে আমি সোমাই আহোঁতেই তেওঁ বোৱাৰীয়েকে চিনাকি কৰি দিছিলে যে এয়া মোৰ বা হয় মই সঁচাকে তেওঁ মানে তেওঁলোকৰ ছোৱালী বুলি ভাবিছিলো পিছত যেতিয়া কৈছে মই আচৰিত হৈছো কালি মতাৰ লগে লগে যাম চিধাহে ক'লে আহি পাই গ'লহি এতিয়া মানে মই যেতিয়া পানী এগিলাচ বিচাৰিছো মানে বোৱাৰীয়ে কৈছে যে বা আপুনি যাব নে মই যাব মানে দুইগৰাকীৰ মাজত এটা হেৰি হৈছে যেন সঁচাকে এখন ঘৰৰে ছোৱালী ঘৰৰ মই এতিয়া একদম ঘৰৰ বুলি ললো একদম ঘৰৰ চাওকচোন দেখিছে ছচিয়েল মিডিয়াত ভিডিঅ' বনোৱাই মানুহে যে কয় মই দেখিছো কিছুমান কমেণ্টত বুঢ়ীটোৰ কাম নাই নেকি কি ভিডিঅ' বনাই সেনেকে কয় ন কয় বুঢ়ী বুলিতো চবেই হাঁহে মই এতিয়া সেইবোৰ ফিল নকৰো
তেওঁলোকক ভাল বুলি মই পৰিচয় দিওঁ কিন্তু সেই বুঢ়ীয়ে মানে মই তেওঁলোকৰ ভাষাত কৈছো সেই বুঢ়ীয়ে আজি ভিডিঅ' নবনোৱা হলে আজি মই সৃষ্টি ইয়াত নাথাকিলেহেঁতেন আজি আপোনাৰ সেই ছোৱালীগৰাকী আজি ইয়াত নহলেহেঁতেন বা ইমানখিনি ৰাইজৰ মৰম আপুনি নাপায় আজি যদি মই এইখিনি ছ'চিয়েল মিডিয়াত ভিডিঅ' নবনালোহেঁতেন তুমিতো মোৰ ঘৰলৈ আহিবলৈ নোপোৱা এনেকৈহে চিনাকি হয় এতিয়া যে আজি তুমি ইমান দূৰৰ পৰা আহিছা দুয়ো আহি মোৰ ঘৰত উপস্থিত মোৰ এতিয়া মনটো কিমান ভাল লাগিছে আমাৰো বহুত ভাল লাগিছে মোৰ তোমালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দেই আশীৰ্বাদ কৰিব সৃষ্টি যাতে আগবাঢ়ি যাব সদায় আগবাঢ়ি যাব মই আশীৰ্বাদ কৰিছোঁ আমাক আশীৰ্বাদেই লাগে ইমানখিনিয়ে ন দুখ কৰি নাথাকিব আৰু এদিন ভাল হ'ব মানে এদিন বেয়া হ'লে মানে দিন হ'লে মানে ৰাতি হ'লে দিন হয় গতিকে ইমান দুখ কৰিবলগীয়া একো নাই নকৰোঁ আৰু দুখ তোমালোক আহিলা যে আজি ইমানখিনি মানুহ আছে মানে ইমানখিনি ৰাইজ আপোনাৰ লগত আছো গতিকে দুখ কৰিবলৈ একো নাই আজি অনুষ্ঠানটো সামৰিব পাৰি আৰু নমস্কাৰ আজি মোৰ ঘৰলৈ সৃষ্টি আহি গ'ল মোৰ মনটো খুব ভাল লাগিল এওঁলোকক মই পৰিচয় কৰাই দিছোঁ এয়া মোৰ সৃষ্টি মোক ইহঁতে সাক্ষাৎ ল'বলৈ আজি আহিলে মোৰ ভাল লাগিলে আৰু তোমালোকলৈ বহুত বহুত মৰম চেনেহ থাকিল ধন্যবাদ আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো আৰু অলপ বহল কৰিলোহেঁতেন কিন্তু তেওঁ অকণমান মনত দুখ কষ্ট পাই আছে গতিকে কথাবোৰ কওঁতেও অকণমান বুজা লাগি গৈছে গতিকে আৰু ইমান দুখ নিদিওঁ অৱশ্যে তেওঁ আজি দুখৰ কথাখিনি প্ৰকাশ কৰিলে মনতে অলপ শান্তি পাইছে বুলিও আমি মানে ভাবিছোঁ আকৌ এদিন লগ পাম ন আমি বোৱাৰীৰ সৈতে বোৱাৰীৰ বৰ ধুনীয়া এটা প্ৰতিজ্ঞা আছে মনত আমি সেইটো মানে আশা কৰিছোঁ যে একদম সোনকালে সেই প্ৰতিজ্ঞাটো মানে ফুলফিল হয় আৰু বোৱাৰী আজিলৈকে বুলি ভিডিঅ'লৈ অহা নাই গতিকে আমাৰ সৃষ্টিয়ে আহিব তেওঁ কেমেৰা বেকত ৰৈ আছে বাৰু গতিকে আমাৰ সৃষ্টি চেনেলৰ যোগেদি আমি এদিন আকৌ শাহু বোৱাৰীক দেখুৱাম ইমান মৰম লগা এটা জুতি গতিকে আজি যদি ভিডিঅ'টো চাই ভাল পালে বাইৰৰ মনৰ কথাখিনি যদি আপোনালোকে বুজি পাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি পৰিয়ালৰ সকলোৰে লগত শ্বেয়াৰ কৰি দিব তেন্তে আকৌ লগ পাম অন্য অতিথিৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ